নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবেদসকল আপোনালোকৰ বহু দিনৰ পৰা এটি বিশেষ প্ৰশ্নৰ ৰিকুৱেষ্ট আহি আছিল যে কি আমাৰ শিক্ষকসকলৰ এই যি সিএল আমি বছৰত 12 দিন সিএল পাও আৰু আমাৰ সন্মিলনী তৰফৰ পৰা কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা এই সিএলৰ পৰিমাণ 30 দিনলৈকে বৃদ্ধি কৰিব লাগে বুলি দাবী জনাই আহিছে আৰু এই সিএলৰ আমি কেতিয়াৰ পৰা কেতিয়ালৈকে পাও অৰ্থাৎ সিএল জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে পাও নে এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে পাও যেহেতু আমাৰ শিক্ষাবৰ্ষ এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে হয় আৰু আমাৰ ফাইনান্সিয়েল ইয়াৰো এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে হয় এই গতিকে আমি কেতিয়াৰ পৰা কেতিয়ালৈকে পাও এই কথাটো লৈ আমাৰ এটা প্ৰশ্ন আহি আছিল গতিকে আজি ভিডিওটোৰ জৰিয়তে এই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম আজি আমি এই বিশেষ ব্যক্তি এজনৰ লগত কথা পাতিছিল আৰু এই কথা পাতাৰ পিছত তেখেতে কথাটো কলে যেটো আমাৰ বছৰ আমাৰ এই যেটো আমাৰ ইংৰাজী বছৰটো যেহেতু জানুৱাৰী মাহৰ পৰা ডিসেম্বৰ মাহলৈকে হয় অৰ্থাৎ ক্যালেন্ডাৰ ইয়াৰ বুলি কোৱা হয় ক্যালেন্ডাৰ ইয়াৰটো যেহেতু আমাৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে হয় গতিকে আমাৰ এই সিএল টো কাউন্ট হয় জানুৱাৰী মাহৰ পৰা ডিসেম্বৰ মাহলৈকে অৰ্থাৎ আমাৰ সিএল যেটো আমাৰ 12 দিন থাকে 12 দিনটো জানুৱাৰী মাহৰ পৰা ডিসেম্বৰ মাহলৈকে কাউন্ট হয় অৰ্থাৎ আমাৰ এই এতিয়ালৈকে যিখিনি কথা জানিছো বা তেওঁৰ লগত আলোচনা কৰাৰ পিছত যিখিনি কথা জানিছো জনাৰ পিছত আপোনালোকক এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিছো কি সিএল আমাৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে মানে ডিসেম্বৰলৈকে কাউন্ট হয় যদি কিবা নতুন নিৰ্দেশনা আছে বা আগৰ যদি কিবা বিশেষ নিৰ্দেশনা আছে বা এই জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে নহয় বেলেগ হয় অৰ্থাৎ এপ্ৰিলৰ পৰা মাৰ্চলৈকে হয় অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব যে কি এই তেনেকুৱা ধৰণে নহয় কিন্তু আমি আজি এই বিশেষ এই ব্যক্তি অৰ্থাৎ তেখেত অফিচাৰ লেভেলৰ এজন ব্যক্তি হয় তেখেতৰ লগত ব্যক্তিগতভাৱে আলোচনা কৰি এই কথাটো এই তেখেতে আমাক ক'লে যে কি আমাৰ ক্যালেন্ডাৰ ইয়াৰ মতে আমাৰ সিএল টো কাউন্ট হয় জানুৱাৰী টু ডিসেম্বৰ কিন্তু যেহেতু আমাৰ 2024 চনৰ এপ্ৰিল মাহৰ পৰা আমাৰ যেটো শিক্ষা হেতুৰ জৰিয়তে আমাৰ যেটো এপ্লিকেশন লোৱাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে অনলাইন হ'ব গতিকে পৰৱৰ্তী পৰ্যায়ত এটো আমি আৰু বিতংকৈ জানিব পাৰিম যে কি আমাৰ যেটো শিক্ষা হেতু পৰ্টেলত কেতিয়া এটো মানে তাত এক্টিভ কৰা হ'ব কাৰণ শিক্ষা হেতু পৰ্টেলত যেনেকুৱা ধৰণে এটো এক্টিভ হ'ব এই সেইমতেহে আমাৰ এই ব্যৱস্থাটো চলিব যদি কিবা কাৰণ শিক্ষা হেতু পৰ্টেলত এপ্ৰিলৰ পৰাই এটো এক্টিভ কৰি দিয়া হয় বা তেতিয়া হলে আমি হয়তো পৰৱৰ্তী পৰ্যায়ত এটো সলনি হৈ যাব পাৰে যে কি আমাৰ যেটো শিক্ষা বৰ্ষটো এই এপ্ৰিলৰ পৰা আৰম্ভ হ'ল গতিকে আমি এটো সলনি কৰি এপ্ৰিলৰ পৰা কৰি দিও পৰৱৰ্তী পৰ্যায়টো গম পোৱা যাব গতিকে কিন্তু বৰ্তমান সময়ত এটো ক্যালেন্ডাৰ ইয়াৰ মতে কাউন্ট কৰা হয় বুলি এই কথাটো কোৱা হৈছে যে কি জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে আমাৰ সিএল টো কাউন্ট হয় গতিকে ছাৰবাইদেউসকল ইয়াত যদি কিবা বঢ়া দুটা হৈছে বা আপোনালোকৰ ওচৰত যদি কিবা বিশেষ নতুন তথ্য আছে অনুগ্ৰহ কৰি কমেন্ট বক্সত কমেন্ট কৰি জনাব বুলি আশা কৰিলো শ্ৰদ্ধা ছাৰবাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব